নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে RBI বিভাগৰ ফালৰ পৰা, যিহেতু RBI বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে। এছিষ্টেণ্টৰ পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RBI এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 650টাকৈ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহো কৰি ল'ব পাৰিব। এতিয়া RBI এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো RBI বেংকৰ ফালৰ পৰা যিটো পদ মুকলি কৰি দিয়া হৈছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। পোষ্ট নেমটো হৈছে এছিষ্টেণ্টৰ পদ মুকলি হৈছে। টোটেল ভেকেঞ্চি 650টা পদ দেখিবলৈ পাব। জব লোকেশ্যনটো অল ইণ্ডিয়া। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। কেটেগৰীটো হৈছে আপোনালোকৰ বেংকৰ জব হয়, যিটো অফিচিয়েল ৱেবছাইট হৈছে rbi.org.in। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি কাৰ্ডে দিয়া আছে RBI এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ এ বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, মানে আপোনালোকৰ বেচেলাৰ ডিগ্ৰীটো থাকিব লাগিব। 50% মাৰ্ক লৈ আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। যদি আপোনালোকৰ 50% মাৰ্ক SC, ST, PWD আছে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ 60% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে কম্পিউটাৰ নলেজো জানিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 20 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ইলেকশ্যনো দিয়া আছে। SC, STৰ কাৰণে 5 বছৰকৈ ইলেকশ্যন দিয়া আছে। OBC, NCLৰ কাৰণে 3 বছৰকৈ ইলেকশ্যন দিয়া আছে। এইটো ইয়াতে RBI এছিষ্টেণ্ট ভেকেঞ্চি ডিটেইলছটো হৈছে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। টোটেল পোষ্ট যিহেতু 650টাকৈ পোষ্ট আছে। পোষ্ট নেমটো আপোনালোকৰ এছিষ্টেণ্টৰ পদ হয়। কেটেগৰীজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। UR কাৰণে আছে আপোনালোকৰ 346টা আছে। OBC কাৰণে আছে আপোনাৰ 99টা আছে। STৰ কাৰণে আছে আপোনালোকৰ 37টা আছে, আৰু SCৰ কাৰণে আছে 110টা আছে। EWSৰ কাৰণে আপোনালোকৰ 58টা পদ মুকলি হৈছে। RBI এছিষ্টেণ্টৰ আপোনালোকে ইয়াতে চেলাৰীসমূহ দিয়া আছে, যিটো চেলাৰী আপোনালোকৰ বেছিক পে'ত আপোনালোকৰ 20,700 টকা আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ যিসমূহ এলাউঞ্চেছ আছে, ডিয়াৰনেছ এলাউঞ্চেছ আছে, হাউচ ৰেণ্ট আছে, সকলো মিলাই লৈ আপোনালোকে 45,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ এক্সাম হ'ব, যিহেতু ফাৰ্ষ্টতে এটা এক্সাম হ'ব, যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব। তাৰপিছতে আপোনালোকৰ মেইন এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েণ্টটো টেষ্ট কৰা হ'ব, LPT। তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰা হ'ব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটসমূহ দেখিবলৈ পাইছে, যিহেতু নটিফিকেশ্যনটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে ৰিলিজ কৰি দিয়া হৈছিলে, আৰু আপোনালোকৰ যিটো আবেদন প্ৰক্ৰিয়াটো 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ আছে, আৰু লাষ্ট ডেটটো আপোনালোকৰ 8 মাৰ্চলৈকে আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান এতিয়া এক্সাম ডেট ইয়াতে কোনো ধৰণৰ আপডেট দিয়া নাই। আপডেট দিলে আপোনালোকে যিটো মই লিংক দিছোঁ তাতে গৈ আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC EWSৰ কেণ্ডিডেট আছে তেওঁলোকে 450 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল SC, ST, PWDৰ EWSৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত 50 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে RBI যিখিনি ষ্টাফ আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এক্সাম পেটাৰ্ণটো ইয়াতে দিয়া আছে। আপোনালোকৰ যিটো ফিলিমছ এক্সাম হ'ব তাতে আপোনালোকৰ 3টা ছাবজেক্ট থাকিব। ইংলিছ লেংগুৱেজ, নামেৰিকেল এবিলিটি, ৰিজনিঙত থাকিব। ইংলিছ লেংগুৱেজত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 30 নম্বৰ থাকিব। বাকী নামেৰিকেল এবিলিটি আৰু ৰিজনিং এবিলিটিত আপোনালোকৰ 35টা কুৱেশ্যন 35 নম্বৰকৈ থাকিব। টোটেল আপোনালোকৰ যিটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম আছে তাতে 100 মাৰ্কছৰ এক্সাম হ'ব। লগতে আপোনালোকৰ 1 ঘণ্টাকৈ সময় দিয়া হ'ব। আপোনালোকৰ মেইন এক্সামত আপোনালোকৰ যিহেতু 5টা ছাবজেক্টৰ এক্সাম পতা হ'ব, টোটেল আপোনালোকৰ 200 নম্বৰকৈ মাৰ্কছৰ আপোনাৰ পৰীক্ষা পতা হ'ব। 135 মিনিট আপোনালোকক সময় দিয়া হ'ব। ৰিজনিঙত আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ থাকিব। নামেৰিকেল এবিলিটিত আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ থাকিব। জেনেৰেল এৱাৰনেছতো আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ থাকিব। কম্পিউটাৰ নলেজতো আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰ থাকিব। লগতে আপোনালোকৰ ইংলিছ লেংগুৱেজতো আপোনালোকৰ 40টা কুৱেশ্যন 40 নম্বৰকৈ থাকিব। যদি আপোনালোকে 2টা এক্সাম কোৱালিফাই কৰে তাৰপিছতে আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েণ্টটো টেষ্ট কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দি আছে, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিসমূহ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট আছে তাতে আপোনালোকে দেখিবলৈ পাইছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু আপোনালোকৰ যিটো ID প্ৰুফ আছে সেইটো লাগিব।
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই।